নমস্কাৰ, আপোনালোকে চাই আছে B24 আসাম আৰু B24 আসামত আজি কিছু বাতৰি পৰিৱেশন কৰিবলৈ আহিছো। আৰু যিহেতু সমাগত বিধানসভা নিৰ্বাচন 26ৰ সমাগত বিধানসভা নিৰ্বাচনৰ আৰু উত্তৰ বাইপুৰী সমষ্টি তথা বৰ্তমান নৱগঠিত চিজনগ্ৰাম সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ কিমান উন্নয়নমূলক কাম কৰিলে আৰু 10 নম্বৰ ভিতৰত কিমান নম্বৰ দিয়ে ৰাইজে, ইয়াৰ কিছু কথা পাতিবলৈ মই এই মুহূৰ্তত উপস্থিত হৈছো চিজনগ্ৰাম সমষ্টিৰ জপিয়া জিপিত। আৰু জপিয়া জিপিত গাঁৱৰ ৰাইজে কি কয় চিজনগ্ৰাম সমষ্টিৰ মাননীয় বিধায়ক আব্দুল বাতেন খন্দকাৰৰ কাম কাজত কেনেকৈ সন্তুষ্ট, আহক আমি ৰাইজৰ কাষলৈ যাওঁ। আৰু এই মুহূৰ্তত যি ব্ৰিজখনৰ ওপৰত আছো, বাঁহৰ সাঁকো, এই বাঁহৰ সাঁকোখন এতিয়াও বাঁহৰ সাঁকো আছে। আৰু ইমান দিনে কিয় ব্ৰিজখন হোৱা নাই, জপিয়া জিপিৰ গাঁৱৰ ৰাইজে কি কয়, শুদ্ধ আৰু নিশা বাতৰি পৰিৱেশন কৰিবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছো। গতিকে চাই থাকক B24 আসাম, পৰৱৰ্তী আপোনালোকে বিজয়লৈকে আপোনালোকে চাই থাকক। কি ক'ব বিধায়ক আব্দুল বাতেন খন্দকাৰৰ কাম কাজ কেনেকৈ হৈছে? আব্দুল বাতেন খন্দকাৰ ক'ব গ'লেতো ভালেই। আচলতে আমাৰ বিগত যিবিলাক MLA আছিল তাতকে বাতেন খন্দকাৰ বহুত ভাল। এটা আচলতে ক'ব গ'লে ৰাইজেও জানে যে সি আচলতে কামৰ দক্ষতা তাৰ বেছি। ইফালে চাওক, এই আমাৰ নদী ভাঙি গৈ চেচে পালে, তথাপি বাঁহৰ যিবিলাক আমাক যিখিনি দিছে, পাৰ্কৰ বান্ধ যিবিলাক দিছে বহুত ভালেই দিছে। চাওক, এইলৈকে এইবাৰে আপোনাৰ মুন্নাপাৰালৈকে দিছে। গতিকে ইয়াৰ কামৰ হেৰিটো ভাল। ইফালে ৰাস্তা ঘাট আমাৰ কীৰ্তনপাৰাৰ পৰা অহা যোৱা কিমান কষ্ট আছিল, এতিয়া মানুহে জানে আচলতে ক'ব গ'লে বাতেন খন্দকাৰ কিছুমান মানুহে বেয়া পাব পাৰে, কিন্তু আমি নাপাওঁ। গতিকে কীৰ্তনপাৰাৰ পৰা আহাতে মই চাইকেল লৈ যাব পৰা নাই। এতিয়াতো 4 চকা লৈ 10 চকা গাড়ী আমাৰ সমবায়ত মাল আহি আছে। আগতে মালটো আমি কীৰ্তনপাৰাত উঠাইছো, ভাণ্ডাৰত উঠাইছো। গতিকে এইবাৰতো আমাৰ আৰু হেৰি নাই, বাতেন খন্দকাৰ থাকাটো আমাৰ ভাল। কিছুমান ৰাইজে উত্থাপন কৰি আছে যে বৰৈচালাৰ মানা নদীৰ ব্ৰিজটো কৰিব পৰা নাই। ব্ৰিজটো মানে আচলতে এটা ডাঙৰ হেৰি, MLA এটা আৰু আচলতে পাৰিলে এইবাৰ যদি হ'ব পাৰেই, টিকেট যদি দয়া কৰে হেৰি মানে কংগ্ৰেছ চৰকাৰ দিয়ে, তেনেহ'লে এইবাৰ যদি বাতেন খন্দকাৰক যদি কওঁ দিব পাৰে আৰু কি কম আৰু কি। বিধেয়ক বহুকেইটা পাৰ হৈছে, আপোনালোকৰ জিপিতে পকী ৰাস্তা আগতে কিমান আছিল আৰু এই 5 বছৰ কিমান হ'ল? এতিয়া আমাৰ বহুত হৈছে জপিয়াতে বহুত হৈছে। এইবাৰ ধৰ আপোনাৰ ইফালে কীৰ্তনপাৰাৰ পৰা আমাৰ সেই নাৰাবিটালৈকে হৈছে পকী ৰাস্তা। ইফালে আমাৰ ইয়াৰ পৰা আপোনাৰ মাদ্ৰাছাপাৰাৰ পৰা আপোনাৰ ৰাঙামানীলৈকে হৈছে 16-17 কিলোমিটাৰ মান হৈছে আমাৰ। আগতে কিমান কিলোমিটাৰ আছিল? আগতে নাছিলে, কিলোমিটাৰ নাছিল, ক'তো নাছিল, ইয়াতে পকা ৰাস্তা নাছিলে। এই বাতেন খন্দকাৰে কৰিলে এইখিনি। বিধায়ক আব্দুল বাতেন খন্দকাৰৰ ওপৰত সন্তুষ্ট আপোনালোক? আমি সন্তুষ্ট আৰু কি, আমাৰ ৰাইজও সন্তুষ্ট আছে, আমাৰ জপিয়া ৰাইজে তাক ভালে পাই আছে। বিধায়ক আব্দুল বাতেন খন্দকাৰৰ এই 4.5 বছৰীয়া 4-5 বছৰেই হ'ল, তেওঁ যিখিনি কাম কৰিছে, কামৰ তুলনাত যোৱা 5 বছৰৰ তুলনাত আমাৰ ভালেখিনি কাম কৰিছে। তেওঁ আমাৰ এই জপিয়াখিনিৰ মাজত, জপিয়া পঞ্চায়তৰ মাজত তেওঁৰ প্ৰায় 12-13 কিলোমিটাৰ ৰাস্তা একেবাৰে পকীকৰণ কৰিছে। আমাৰ এইখন ৰাস্তা 3 কিলোমিটাৰ আপোনাৰ পূৰ্ব জপিয়াৰ পৰা আমাৰ কালিগুৰা পাটটো লৈ এইখিনি পকীকৰণ হ'ল। তাৰপিছত আপোনাৰ মানে হৰিশ্বৰে দি যে বানাত মাদ্ৰাছা লৈ গৈছে, তাতো পকীকৰণ হৈছে প্ৰায় 5 কিলোমিটাৰ। আমাৰ ইয়াত 3 কিলোমিটাৰ, বৰৈচালাৰ সিফালেও হৈছে পকীকৰণ হৈছে। সমস্যা বহুত আছে, কিন্তু এজন বিধায়কে 5 বছৰত সম্পূৰ্ণ কৰিব নোৱাৰে, এইটো ঠিক, কিন্তু তেওঁ তুলনামূলকভাৱে যথেষ্ট ভাল কাম কৰিছে। আমি বিচাৰো যে অহা আৰু এটা সময় তেওঁ পালে হয়তো আমাৰ বাকী কামখিনি সম্পূৰ্ণৰূপে কৰিব, এইটোত মোৰ আশা আছে। আৰু মানুহজনৰ প্ৰতি মোৰ এটা মানে শ্ৰদ্ধা ভক্তি আছে যে তেওঁ মানে কামৰ এটা উপযুক্ত মানুহ। তেওঁ ভালেখিনি আমাৰ মানে এই ভিতৰুৱা অঞ্চলত যিখিনি কাম কৰিছে যথেষ্ট ভাল কাম কৰিছে, আৰু তেওঁ যে কৰিব এইটো মোৰ সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত এটা আশা আছে। 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব আব্দুল বাতেন? মই 10 নম্বৰৰ ভিতৰত আব্দুল বাতেন খন্দকাৰক ধৰক যিখিনি আপোনাৰ বিৰোধী দলৰ MLA হিচাপে যিখিনি কৰিছে, তেওঁ ধৰক 10 দিব লাগে। আমাৰ ইয়াতে 10 নম্বৰে আমি দিম, কাৰণ
সমাগত বিধানসভা নিৰ্বাচন কাক বিচাৰিব? এতিয়া কামৰ তুলনাততো মানুহেতো বহুজনে বহুত ধৰণৰ মত কৰে, কিন্তু কথা হৈছে কি, কাম এজন মানুহে ভাল কাম কৰিলে ভালৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগে, তেওঁক এটা আত্মবিশ্বাস থাকিব লাগে। তেওঁ এজন ইঞ্জিনিয়াৰ মানুহ, হা, তেওঁ আকৌ আমাৰ মানে যদি MLA হিচাপে আমি নিৰ্বাচিত কৰিব পাৰো, তেওঁ ভাল কাম কৰিব, এইটোত মোৰ বিশ্বাস আছে। আৰু মই তাকে বিচাৰো যে মানে তেওঁ মানে দ্বিতীয়বাৰ MLA হৈ আহিব লাগে।